নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া বহুত দিনৰ মোৰ ঘৰৰ পৰা ওলাই আহিছোঁ অকণমান ফুৰিবলৈ বুলি। আমাৰ মাইনা আহিছিলে, মাইনাকে বোলো থৈ আহোঁগৈ তাই ঘৰত। ইফালে এয়া বৌ আৰু ইফালে মাইনা আৰু ইফালে মাইনাৰ ছোৱালী একদম নাচি বাগি আহি আছিলে, কিন্তু যেতিয়াই মই মোবাইলটো ল'লোঁ তাই একদম ষ্টপ কৰি দিলে আৰু নচা বগা। ল'ৰা ছোৱালীবোৰে যে ইমান বুজি পায় নহয়, গতিকে তাই এতিয়া একদম ননচা হৈ গ'ল। বহুত দিন হ'ল তেনেকৈ ঘৰৰ পৰা কলৈকো যোৱাই নাই আচলতে বাবা ঢুকোৱাৰ পিছত। সেইকাৰণে ভাবিলোঁ অকণমান মনটোকে ভাল লাগক বুলি ওলাই আহিলোঁ। বৰ দূৰ জেগা নহয় আচলতে, তেজপুৰলৈহে আহি আছোঁ। মাইনাৰ ঘৰ যিহেতু তেজপুৰতে, তাৰপিছতে আমাৰ নেহাও যেতিয়া তেজপুৰতে থাকে, গতিকে তাইৰ ৰুমতেই মই দুদিনমান থাকিম। ইয়াৰ গোটেই মুখা আহি পেলাই এতিয়া নেহাৰ ৰুম পালোহি, আৰু এয়া আমাৰ নেহাই একদম ধুনীয়াকৈ লোকেল চিকেন বনাই আছে। তাৰপিছতে ভাত পানী খাই আমি মাইনাক থ'লোগৈ, থৈ পেলাই এয়া অলপ চক বজাৰলৈ ওলাই আহিলোঁ। অলপ ইটো সিটো সৰু সুৰা ঠাণ্ডাৰ দিনৰ বজাৰ সমাৰ কৰিলোঁ। আৰু তেজপুৰলৈ আহিলে এনেও চক বজাৰখনত এপাক নমৰাকৈ গ'লে ভালেই নালাগে। গতিকে মাইকী মানুহবিলাকৰ সেইটোৱে আৰু চবৰে বজাৰ সমাৰ কৰাই। গতিকে বৌ একদম উৎপাত লগাই আছে আৰু কিবা কিবি কিনে। ময়ো সেইকাৰণে সেই মলৈ একদম চুৱেটাৰ এটাকে কিনিলোঁ। বৰ বেছি দামী চুৱেটাৰ নহয়, সাধাৰণ চুৱেটাৰ এটা, অকণমান ভাল লাগিল লৈ আহিলোঁ। মানে কিবা এটা কিনিবলৈ মন যায় যে, সেইকাৰণে আচলতে কিনা হ'ল। প্ৰয়োজন বৰ বিশেষ নাছিল যদিও কিনি ৰাখিলোঁ। আৰু আহি এয়া সন্ধিয়া নেহাই এনেদৰে কফি বনাইছে, আৰু বৌ দাদাহঁত চব গ'লগৈ। মই থাকিলোঁ আৰু দুদিনমান তাইৰ লগতে থাকিম। থাকি কথা বতৰা পাতি মন চনবিলাকো অকণ ভাল লাগে। আৰু ঘৰৰ মানুহবিলাক কোনোবা আঁতৰি থাকিলে যেতিয়া বহুত দিনৰ মূৰত লগ পোৱা যায়, বহুত কথা ওলায় নহয়নে বাৰু। গতিকে আমি দুজনী এতিয়া কথা পাতি এই দুদিন পাৰ কৰিম আৰু তেনেকুৱা। গতিকে তাই ইয়াত ধুনীয়াকৈ কফি বনাই আছে, আৰু এতিয়া সুন্দৰকৈ কফি খাই আমি এতিয়া গপচপ কৰিম। আৰু এয়া তাই ধুনীয়াকৈ কফি কাপ বনাই দিলে, চাওকচোন ইমান ধুনীয়া হৈছে। মই তাইৰ হাতৰ কফি কাপ বৰ মিছ কৰোঁ ঘৰত থাকিলে, আৰু গ'লে প্ৰায়ে বনাই খুৱাই দিয়ে। গতিকে ইয়ালৈ আহিলেও তাই সেইকাৰণে কফি যোগাৰ কৰি থৈয়ে দিয়ে, আৰু কফি কাপ বনাই দিয়ে সুন্দৰকৈ। খাই বৰ ভাল লাগে। ইফালে নতুনকৈ অনা চুৱেটাৰটো অকণমান লগাই ল'লোঁ, কেনেকুৱা লাগিছে ক'ব দেই। শ্বৰ্ট চুৱেটাৰ, লং চুৱেটাৰ বহুত আছে, গতিকে এটা শ্বৰ্ট চুৱেটাৰ ল'লোঁ। এইফালে এয়া তাই আনিছিলে চিংৰা, আৰু ইফালে এয়া মিঠাই, বিভিন্ন ধৰণৰ মিঠাই গোটাই থৈ দিছিলে আমি আহিম বুলি। এয়া মিঠাই খাই বৰ বিশেষ এটা ভাল নাপালোঁ। তাই যিহেতু আনিছে অকণমান খাওঁ আৰু, কাৰণ মিঠাই বৰ প্ৰিয় নহয় মোৰ, তাই বৰ ভাল নাপায়। কিন্তু তথাপি আৰু অলপ অকণমান টেষ্ট কৰোঁ। দেখিবলৈ বৰ ধুনীয়া মিঠাইকেইটা, আৰু সেইকাৰণে অকণমান খাই চালোঁ। আৰু বাকী চাহৰ লগত চাহ নহয় একচুৱেলি কফিৰ লগত চিংৰা খালোঁ, আৰু বিস্কুট চিস্কুট আছিলে ইটো সিটো। আৰু আচলতে আমাৰ মিঠাই বাবাই খাই খুব ভাল পায়, গতিকে এই মিঠাই দেখিলেই মনটো মানে বেয়া লাগি যায়। বাবালৈ মনত পৰে। আগৰ মিঠাই থাকিলে মানে শেষৰটো মিঠাই বাবাই খাব, আৰু বাবালৈকে চব সাঁচি থৈ দিয়াৰ নিচিনা। এতিয়া বাবা যিহেতু নাই, মিঠাই মানে উভৈনদী হৈ থাকিলেও খোৱা মানুহ নাই, কাৰণ আমি মিঠাই বেয়া পাওঁ। আৰু দাদায়ো নাখায়, ডায়েবেটিছ আছে, মাও ভাল নাপায়। গতিকে বৌয়ে ভাল পায়, বৌয়ে অলপমান খায়, আৰু বাকী খোৱা মানুহ নথকাৰ নিচিনাই। গতিকে এতিয়া কিছুমান বস্তু দেখিলে বৰকৈ বাবালৈ মনত পৰে, কিন্তু উপায় নাই। আৰু কি কৰিব, সকলোকেতো আৰু সদায় ধৰি ৰাখিব নোৱাৰোঁ। ইফালে এয়া এনেদৰে নেহাই সজাই দিলে বিস্কুট আৰু কফি দি পেলাই। এয়া সুন্দৰকৈ সন্ধিয়াটো এনেদৰে আমি আজি পাৰ কৰিলোঁ, আৰু বৰ ভাল লাগিল। বিভিন্ন কথা বতৰাৰ মাজেৰে এনেদৰে সময়বোৰ পাৰ কৰিলে মনবিলাকো অকণ ভাল হয় নহয়নে বাৰু। সেইকাৰণে আচলতে ওলাই আহিছোঁ এনেদৰে অলপ